তিজক কৰি খাদৰা দেৱৰো জন্মটো কৰিয়া শোভন জন্ম ভৈল মনুষ্য জাত মাধৱৰ ভকত জনৰ পশুৰ সংগম জানো দেৱ জনম তাহাৰ কেৱলে বিফল নাই ভকতৰ সংগ মিলে জয়তে তৈতে জন্ম হওক ইহাৰ প্ৰমাণ দেখিলো সাক্ষাতে নিস্তাৰিলা তুমি মোক তজু চৰণৰ ধূলা মাথাত যি কবে ধৰে বহুত গুচি পাপমতি মিলিবে ভকতি নাহি আতদ परम श्रद्धार আজিৰ এই মহান পবিত্ৰ মৰিগাঁও ৰাস মন্দিৰ প্ৰাংগণত মহাভাগৱত শ্ৰৱণৰ উদ্দেশ্যে একত্ৰিত হোৱা প্ৰতিজন ভকত সাধুগুৰু বৈষ্ণৱ আইবাতে যুৱক যুৱতী কিশোৰ কিশোৰী সমন্বিত এই শব্দযন্ত্ৰৰ জৰিয়তে মহাভাগৱত শ্ৰৱণ কৰা সবাৰে শ্ৰীচৰণত কোটি কোটি প্ৰণাম জনাই সাপ্তাহিক একাদিক্ৰমে চলি অহা মহাভাগৱতৰ পঞ্চম স্কন্ধৰ যি ভৰত ৰজাই তৃতীয়বাৰৰ বাবে জন্ম লৈ প্ৰথমবাৰ ভৰত ৰজা দ্বিতীয়বাৰ হৰিণ তৃতীয়বাৰ জড় ভৰত হৈ ৰজা ৰঘুগণক যি সুন্দৰ উপদেশ দিছিল আজি তাৰ সামৰণি কৰি সেই খণ্ডটোৰ শেষৰখিনিলৈ আমি আগবাঢ়িছোঁ আজি প্ৰভুজনে দুলৰী ছন্দত পঢ়ি যোৱা সুন্দৰ কথাখিনিৰ ওপৰত যোৱা খণ্ডত পাৰোৱা কথাখিনি আমি অকণমান পঢ়িছোঁ যোৱা খণ্ডত আমি গম পাইছোঁ যে ৰঘুগণ ৰজাই ভৱাতবী বৰ্ণন ভালদৰে বুজি নোপোৱাত তেওঁক সুন্দৰভাৱে বুজাই দিছিল যে হে মহাৰাজ সেই অৰণ্যখনত যিজন সদাগৰে প্ৰৱেশ কৰিছিল দিক বিদিক হেৰুৱাই ৰাস্তা বিচাৰি পোৱা নাছিল পাৰ হ'বলৈ তাৰ উদাহৰণটো আছিল এইখন পৃথিৱীত যেতিয়া এজন ব্যক্তিয়ে মানুহ হিচাপে জন্মগ্ৰহণ কৰে তেওঁৰ জীৱনৰ আচল উদ্দেশ্যটো অধিকাংশ ব্যক্তিয়ে নাজানে
মাক দেউতাকে সন্তানক সেইখিনিকে কৃতকাৰ্য বুলি ভাবে যে ল'ৰা ছোৱালীকেইটাক মই ভালদৰে পঢ়াই শুনাই তোলো, ভাল চাকৰি এটা দিম, ভাল ঘৰৰ বোৱাৰী এজনী ছোৱালী এজনী বোৱাৰী কৰি আনিম, সিমানতে তেওঁ উদ্দেশ্যটো সামৰি থৈ দিয়ে। দুটা ল'ৰা এজনী ছোৱালী, এটা ল'ৰা এজনী ছোৱালী সংস্থাপন হৈ গ'ল, মানুহজনৰ যেন জীৱনৰ কৰ্তব্য সমাপ্ত হ'ল। দেখা ছাৰক সেইসকল ব্যক্তিয়ে বুজি উঠা নাই যে প্ৰভু ভগৱন্তই মনুষ্য জন্মটো আমাক কিয় দিল। মনুষ্য জন্মৰ উদ্দেশ্যই আছিল যে প্ৰভু ভগৱন্তৰ কথাবোৰৰ ৱাদি বিচাৰি জীৱনত তেওঁ একান্তভাৱে ভক্তি কৰি অন্তিম সময়ত তেওঁৰ নাম লৈ তেওঁৰ ওচৰলৈ যাব লাগে। এইটো জীৱনৰ উদ্দেশ্য। এই কথাটো যিজন ব্যক্তিয়ে ভালদৰে জানি উঠে তেওঁ নিজৰ পৰিবাৰক সেই কথাটো ভালদৰে বুজাই দিয়ে, সন্তানবিলাককো সেই ভক্তি ৰাস্তাৰে যোৱাৰ ক্ষেত্ৰত তেওঁ উপদেশ পৰামৰ্শ দিয়ে, লগতে নিজৰ কাৰ্যৰ দ্বাৰা অৰিহণাও যোগায়। যিজন ব্যক্তিয়ে এই কথাবোৰ নাজানে তেওঁ সংসাৰ সাগৰতে ঘূৰি ফুৰিব লগা হয়। জন্ম মৃত্যু। তেতিয়া ৰজাই বুজাই দিছিল, হে ৰঘুগণ মহাৰাজ, হাবিখনত দিক বিদিক হেৰুৱাই থকা সদাগৰজন ভগৱান কৃষ্ণক বুজি নোপোৱা এজন সাংসাৰিক ব্যক্তি। সেই হাবিখনত যি লতাৰে মেৰাই ধৰিছিল তেওঁ আগলৈ যাবলৈ তেওঁ পৰা নাছিল লতাবোৰৰ মেৰণিত। সেই লতাবোৰক মায়াৰ লগত তুলনা কৰিছে। যদি এজন ব্যক্তিয়ে মায়াত বেছি পৰিমাণে ডুবি থাকে তেওঁ সংসাৰখনত ঘটি থকা সুন্দৰ সুন্দৰ ঘটনাবোৰৰ পৰা বঞ্চিত হয়। অতি সুন্দৰভাৱে উল্লেখ কৰিছিল। অৱশেষত এইদৰে গৈ গৈ যেতিয়া তেওঁ মৃত্যুৰ সময় আহে তেওঁৰ ওচৰলৈ কাল আহি যায়। যমৰ দূতে আহি যেতিয়া তেওঁক ধৰি বান্ধি লৈ যাব ওলায় তেতিয়া তেওঁ গম পায় কি কৰিলো ভকতি নকৰি অন্তকে পাইলে আহি ৰক্ষা কৰা হৰি। ইয়াতে লিখিছে, পাহৰিলে কাল ভয় মৃত্যু কেন মত, আপোনাৰ ইচ্ছাই ক্ৰিয়া কৰে নানামত। জালক জুলুক কৰি কপি যেন চাৱে, ভাৰ্যাৰ পুত্ৰৰ মুখ নিৰীক্ষি গোৱাই। যাবলৈ হৈ গ'ল, জীৱনৰ বন্তি নুমাব হৈ গ'ল, এতিয়াও ভাৰ্যাগৰাকীৰ স্নেহ আঁতৰা নাই। পুত্ৰ দুহিতাৰ চিন্তাই শেষ হোৱা নাই। নিজৰ জীৱনৰ আধৰুৱা অভিলাষবোৰে আগুৰি আছে, তথাপিও সময় হলেতো যাবই লাগিব। সেই ব্যক্তিজনে অৱশেষত সংসাৰ সাগৰৰ পৰা মুক্তি নাপায়। সেইখিনি কৈ অৱশেষত অনিৰুদ্ধদেৱে আমাক কৈছিল, হে নৰ নাৰীসকল, প্ৰত্যেক দিনাই মাধৱৰ সেৱা কৰি মাধৱৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰি তোমাৰ সেই অস্ত্ৰপাত তীখাল কৰি ৰাখা, ধাৰ দি ৰাখা, প্ৰতি মুহূৰ্ততে যাতে ভগৱন্তৰে নাম গুণ মনলৈ আহি থাকে। লিখিছিল তাকে, মাধৱৰ সেৱা মানে কৰিবা তীখাল, বিষয় বাসনা মানে এৰিবা সকল। যিমান পাৰি আমি বিষয় বাসনাৰ পৰা মনৰ দুৰন্ত অভিলাষবোৰৰ পৰা লাহে লাহে আঁতৰি অহাটো ভাল বুলি কৈ সকলোকে ৰাম নাম ল'বলৈ উপদেশ দি সামৰিলে পদ। এতিয়া দুলৰী চন্দত আজি প্ৰভুজনে যি আওৰাই গৈছে তাৰ মূল তাৎপৰ্যটো ৰজা ৰঘুগণে বুজি উঠিলে যে এই পৃথিৱীত সৰ্বশ্ৰেষ্ঠ ক্ষণটো হৈছে, সৰ্বশ্ৰেষ্ঠ ভাগ্যটো হৈছে এজন ব্যক্তিৰ যদি কোনোবাই ভকতৰ সংগ পায়। ইয়াতকৈ আৰু ভাগ্য নাই। কাৰণ ৰঘুগণে যেতিয়া দোলাত উঠি আহিছিল কপিল মুনিক লগ কৰিবলৈ গৈ আছিল তেতিয়া তেওঁ এজন বেলেগ মানুহ আছিল। দেশৰ ৰজা অহংকাৰে তেওঁৰ এখন দাম্ভিক ব্যক্তি আছে।
যাৰ ফলস্বৰূপে দোলাখন দাঙোতে যেতিয়া বেছিকৈ দুলিব ধৰিছিল একা বেকাকৈ দোলাভাৰী সেই জড়ভৰতক প্ৰাণদণ্ডৰ হুমকি দিছিল, ভাবুকি দিছিল। আৰু জড়ভৰতৰ দাৰ্শনিক আধ্যাত্মিক কথাবোৰ শুনি তেওঁ লগে লগে নামিলে, সেৱা এটা জনাই যেতিয়া কথোপকথন কৰিলে, তেতিয়া তেওঁ সেই আগৰ দাম্ভিকতা মুহূৰ্তত এজন সৎ ব্যক্তিৰ সংস্পৰ্শত তেওঁ গোটেই জীৱন সলনি হৈ গ'ল। দম্ভ অহংকাৰ কৰবাত গুচি গ'ল। তেতিয়া তেওঁ দীঘলী পৰি কৈছে যে হে গুৰুদেৱ, আপোনাৰ লগত হোৱা খন্তেকৰ বাৰ্তালাপে মোৰ জীৱনৰ গতিধাৰা সলনি কৰি দিলে। শৰীৰটো যে মোৰ নহয়, ইয়াত যে মই এটা আলহীহে, এদিন যে আত্মাটো শৰীৰৰ পৰা গুচি যাব মই জনাই নাছিলো। তাকে পঢ়ি গৈছে, কৈ গৈছে, ইয়াতে লিখিছে, হেন শুনি ৰাজা সম্বন্ধী লয় দ্বিজক কৰি সাধৰ, দেৱৰ জন্মটো কৰিয়া শোভন হৈল জন্ম মনুষ্যৰ। হে গুৰুদেৱ, এজন দেৱতায়ো দেৱত্ব লাভ কৰি দেৱতাৰ জন্ম পাই যিমান সৌভাগ্যৱান হয়, তাতোকৈ বেছি সৌভাগ্যৱান হৈছে মনুষ্য জন্ম। দেৱৰাজ ইন্দ্ৰৰ লগত যিমানবোৰ বৰুণকে আদি কৰি অগ্নিকে আদি কৰি দেৱতা আছে, তেওঁলোকতকৈও ওপৰত আছে আপুনি মই লাভ কৰা মনুষ্য জন্ম। ৰঘুগণ ৰজাই আধ্যাত্মিক তত্ত্ব উপলব্ধি কৰি জড়ভৰতক প্ৰকাশ কৰিছে। কিহৰ কাৰণে শ্ৰেষ্ঠ বুলি কৈছে? জাত মাধৱৰ ভকত জনৰ প্ৰচুৰ সংগম নাই, জানো দেৱ সম জনম তাহাৰ কেৱলে বিফলে যায়। হে গুৰুদেৱ, দেৱতাসকলৰ জীৱনটোত কি আছে যে সোমৰস পান কৰিব লাগে, বিষয় বাসনা ভোগ কৰিব লাগে, সময় পাৰ কৰিব লাগে, একেটাই জীৱন। ঋতুহীন জীৱনৰ বাসিন্দা। ঋতুহীন জীৱনৰ বাসিন্দা মানে সদায় একেটা কামকে গতানুগতিকভাৱে কৰি থকা একঘামীয়া কাম। দেৱতাসকলে অমৃত পান কৰি অমৰ হৈ গ'ল, মৃত্যুৰ যাৰ নাই। ভোগ বাসনা খোৱা বোৱাতেনো জীৱনটো কেনেকৈ থাকিব? সদায় পূৰ্ণিমা চন্দ্ৰ হৈ আছে, শীতল বাতাবৰণ পাইছে। এতিয়া চাওক, আমি এই কাৰণেই বৰষুণ যাক দিলে আনন্দিত হওঁ। যি ৰ'দটো এনেকুৱাকে ওলাই আহিব, কেতিয়াবা ৰাতিপুৱাই দেখা পাওঁ সৰ্বনাশ আজি দিনটো কেনেকুৱা হ'ব। এই গ্ৰীষ্মকালবোৰ যে ৰাতিপুৱা সূৰ্য উদয় হৈ যেতিয়া ফৰকাল আকাশ হৈ আমি ভয় খাই যাওঁ, আজি দিনটো কিমান গৰম পৰিব। তাতে যদি অকণমান মেঘি আহি বৰষি দিয়ে, কিমান ভাল লাগে। অৰ্থাৎ অতিমাত্ৰা উষ্ণতা আছে কাৰণে শীতটোক আমি ভাল পাইছো। অমাৱস্যাৰ অন্ধকাৰ আছে কাৰণে পূৰ্ণিমাৰ জোনাক আমাৰ প্ৰিয়। মৃত্যু আছে বাবেই আমাৰ জীৱনবোৰ প্ৰিয়। আমি 6টা ঋতুৱে ইফাল সিফালকে থকা সেই পৃথিৱীখনত বাস কৰিছো। ঠাণ্ডা দিনৰ শীতৰ কথা ভাবি গৰম দিনক ভাল পাব শিকিছো। অৰ্থাৎ আমি ঋতুহীন স্বৰ্গৰ বাসিন্দা নহয়। তাকে কৈছে যে দেৱতাসকলৰ জীৱনো বিষময়, একেটা কামকে কিমান কৰি থাকিব উল্লেখ কৰিছে। কাৰণ তাত ভকতৰ সংগৰ সুখ নাই। মনুষ্য জন্মত কি আছে বুলি কৈছে? ভকতৰ সংগ মিলে যেবে আহি, জৈতে তৈতে জন্ম হৌক, ইহাৰ প্ৰমাণ দেখিলো সাক্ষাতে, নিস্তাৰিলা তুমি মোক। হে গুৰুদেৱ জড়ভৰত, ভকতৰ সংগ মই য'ত পাম তাতেই মোৰ জন্ম হওঁ। কাৰণ ভকতজনক লগ পাই মই মোৰ জীৱনৰ আচল তত্ত্ব বুজি পাম। আজি আপুনি মহান ভকত, 3টা জন্মত আপুনি ভক্তি কৰি কৰি এই অৱস্থা পাইছে। ভৰত ৰজা, হৰিণ, জড়ভৰত কেইটা জন্ম? 3টা জন্ম। আজি আপুনি 3টা জন্মত থকা কথাবোৰ সাধনাবোৰ সিদ্ধি কৰি যেতিয়া আপোনাৰ লগত মই খন্তেকৰ বাবে লগ পালো, মোৰ জীৱনটোৱে বদলি গ'ল। বুজিব পাৰিছেনে? ৰঘুগণ ৰজাৰ জীৱনৰ ৰাস্তাটো বদলাই দিলে। সম্পূৰ্ণ তেওঁ অহিংসা নীতিলৈ গুচি গ'ল।
সম্পূৰ্ণ কৃষ্ণ ভক্তি লৈ গ'ল। সেইকাৰণে কৈছে যে ইয়াৰ প্ৰমাণ আপুনি মোক নিস্তাৰিলা বুলি কোৱা হৈছে, যে মোক ৰক্ষা কৰিলে। তজু চৰণৰ ধূলাক মাথাত যি খবে ধৰে বহুত, গুচি পাপমতি মিলিবে ভকতি নাহি আত অতভূত। হে গুৰুদেৱ, আপোনাৰ দৰে এজন একান্ত কৃষ্ণ ভকতৰ চৰণৰ ধূলা যদি কোনোবাই শিৰত লৈছে, তেওঁ সমস্ত পাপবোৰ নাইকিয়া হৈ গৈছে আৰু কৃষ্ণৰ প্ৰতি আকৰ্ষিত হৈ গৈছে। এইটো বহুত ডাঙৰ কথা। যি মুহূৰ্তলৈ একান্ত ভকতৰ লগত আন্তৰিকভাৱে এজন ব্যক্তিয়ে আত্মসমৰ্পণ কৰিব নোৱাৰে, ভাগৱতখনৰ প্ৰতি যেতিয়ালৈকে আমি ইয়াত থকা কথাবোৰ সম্পূৰ্ণ বিশ্বাসযোগ্যতা কৰিব নোৱাৰো, আমি একান্ত ভক্ত কেতিয়াও হ'ব নোৱাৰো। বহুত মানুহক দেখিছো ভাগৱতখনেই পঢ়ি আছে, ভাগৱতেই অধ্যয়ন কৰি আছে, যেতিয়া ভাগৱতত নৰকৰ খণ্ডটো ওলাব চিধাকৈ এনেই লিখিছে এইবিলাক। ক'ত নৰক আছে দেখাই আছে, ক'ত যমদূত আছে, কাহ কপ কেইটাই যমদূত বুলি কৈ থৈ দিছে, সেইটোকে কওক। যোৱাকালি এখন ভাগৱতত যোৱাৰ ভাগ্য হৈছিল, আমাৰ জয়ন্ত প্ৰভুৱে জানে, অকণমান দেখা পালো তেখেতক কোমোৰাগুৰি। তেওঁলোকে খণ্ডতে উলিয়াব দিলে অজামিল উপাখ্যান, ষষ্ঠ স্কন্ধ, গোটেই 28খন নৰকৰে বৰ্ণনা। মই তেওঁলোকক কৈছিলো, আপোনালোকৰ ঠাইখিনিত নৰকৰ বৰ্ণনা পঢ়িলে কিন্তু আপোনালোকে মোক খুব গালি দিলে। তাত হাঁহ পাৰ পুহিব নাপায় বুলি ক'ব, মাৰিব নাপায় ক'ব, পোহনীয়া জন্তু খাব নাপায় ক'ব, আৰু আপোনালোকে তাকে লৈ জীৱন যাত্ৰা কৰি আছে। কৈছে নাই, আজি তাকে শুনিম, কিমান ভুল কৰি আছো মই তাকে শুনিম। হয়, 6 ঘণ্টা বহুৱালে, 11টা বজাৰ পৰা 5টা বজালৈ 6 ঘণ্টা একে বহাতে নৰকৰ বৰ্ণনাই শুনি আছে। কৈছে সময় থকা হেঁতেন আৰু শুনিলো হয় বুলি কৈছে। জয় কৃষ্ণ। তেতিয়া তেওঁলোকক ফিডবেক মই লৈছিলো যে আপোনালোকক এতিয়াতো পোহনীয়া, আপোনালোকে চৰাই পোহেই, মুৰ্গী পোহেই, তাকেতো মাৰি খায়, এই সোপাইতো একদম আপোনাক ৰৈয়ে থাকিব, কি কৰিব? কৈছে এতিয়া শুনিলো যেতিয়া আজিৰ পৰা অলপ অলপ এৰিম আৰু। দেখিলেনে বাৰু? তাত পালো সুৰাপানৰ কথা। সুৰাপান কৰা ব্যক্তিসকলক মৃত্যুৰ পিছত চিট কৰি খুৱাই লৈ লোহাটো লিকুইড কৰে, একদম গলনাংক 1000 ডিগ্ৰী চেলচিয়াছৰ ওপৰত পুৰা লিকুইড কৰি লয়। যেনেকে আমাৰ অকণমান প্লাষ্টিক পুৰি চাবচোন, টুপ টুপকে যে পৰে, তেনেকুৱাকে একদম বোতলে বোতলে ঢালি থাকে। পৃথিৱীত গৈ মানুহৰ জন্ম লৈ গাখীৰ বেছি সুৰাপান কৰিছিলি, আৰু ইয়াৰ কি লোৱা? তাততো সেইটোৱে অৱস্থা। মই ক'লো এতিয়া সমস্যা হৈ গ'ল নহয়। ডেকা ল'ৰাবিলাকক কৈছো, ক'ৰবাত যদি চেপে কোনে অভ্যাস আছিল কমাব। জয় কৃষ্ণ। জানো ভাগৱতত থকা কথাবোৰ অবিশ্বাস যদি কৰা হৈছে, তেতিয়াহ'লে তেওঁ কৃপা লাভ কৰা নাই। এইটো বহুত ডাঙৰ কথা। হয়ো হয়, তেওঁলোকৰ 8ম বাৰ্ষিক ভাগৱত আছিল। প্ৰথমবাৰ যাওঁতে, প্ৰথমবাৰে গৈছিলো, মানুহখিনিৰ যেনেকুৱা এটা পৰিৱেশত আছিল, বহু ওপৰলৈ গুচি গ'ল, ভাবিব নোৱাৰি। সঁচাকৈ ভাগৱত শুনি জীৱন পৰিৱৰ্তন কৰিছে, জীৱনৰ দিশ সলনি কৰিছে, সেয়া সমাজৰ বাবে শুভ লক্ষণ। আৰু আমাৰ ৰঘুগণ ৰজাৰো জীৱনৰ দিশ আজি সলনি হৈ গ'ল। অলপ আগলৈ তেওঁ আছিল ৰজা, কাৰোবাক পাণদণ্ড দিয়াৰ পৰ্যন্ত তেওঁ হুংকাৰ দিছিল, আৰু যিজনক পাণদণ্ড দিম বুলি হুংকাৰ দিছিল তেওঁকে কৈছে আপোনাৰ স্বৰ্ণ ধূলিকণ লৈ মই আজি মুক্তিৰ পথ পালো। কি বুলি ক'লে? তজু চৰণৰ ধূলাক মাথাত ধৰিবে যি খবে বহুত, গুচি পাপমতি মিলিবে ভকতি নাহি আত অদভূত। অদ্ভুত বুলিবলৈ একো নাই। একেবাৰে এজন অভক্তয়ো যদি আপোনাক চৰণত চৰি সেৱা কৰি আপোনাৰ চৰণৰ ৰেণু যদি মূৰত লগায়, লগে লগে সিও ভকত হৈ যাব। কিমান পাৱাৰ কথা কৈছে। তাৰমানে ভকতৰ সংগ আৰু একান্ত ভকতৰ যিটো শক্তি, ৰঘুগণ ৰজা প্ৰমাণ। আহক ইয়াৰ পিছতো আৰু সুন্দৰ সুন্দৰ কথাৰে আগবঢ়াই দিছে আমাৰ ভাগৱতৰ দুলৰী চন্দ্ৰ, আমি শ্ৰৱণ কৰো। জয় কৃষ্ণ।